শ্যামকানু মহন্তই জুবিন গাৰ্গক হত্যা কৰিছে কিবা প্ৰমাণ আছে কাৰ গাৰ্লফ্ৰেণ্ড কাৰ ঘৰলৈ গৈছে এইটো যদি মুখ্যমন্ত্ৰীৰ কাম হয় তেতিয়াহ'লে আমি কোনখন সমাজত বাস কৰিছোঁ এইটো মুখ্যমন্ত্ৰীৰ কাম নেকি যে আপুনি মুখ্যমন্ত্ৰীৰ পৰা নামি দিলে আধা আন্দোলন কমি যাব কমি যাব কাৰণ আপুনিতো যত কুটৰ খায় অসমত কোনটো সমস্যা আছে যিটো সমস্যা আপোনাৰ কাৰণে সৃষ্টি হোৱা নাই আপুনি ক'ব আন্দোলন বেয়া আৰে আকৌ আপোনাৰ পাৰ্টি আন্দোলন কৰে ফেচবুক লাইভ কৰি কৈ দিলে যে এইটো হত্যা জুবিন গাৰ্গৰ হত্যাকাণ্ড জুবিন গাৰ্গৰ হত্যাকাৰীক আমি বিচাৰি উলিয়াম কোনে ক'লে আপোনাক জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি তাৰ আগলৈকেতো কোনেও হত্যা শব্দটো ব্যৱহাৰ কৰাই নাছিলে তেওঁলোকৰে গভৰ্ণমেণ্ট দিছপুৰতো তেওঁলোকৰ গভৰ্ণমেণ্ট দিল্লীতো তেওঁলোকৰ গভৰ্ণমেণ্ট নলবাৰীৰ পৌৰসভাও তেওঁলোকৰ গুৱাহাটী মিউনিচিপালিটি তেওঁলোকৰ চাৰিওফালে তেওঁলোকৰে গভৰ্ণমেণ্ট অথচ প্ৰতিবাদ তেওঁলোকে কৰি আছে কাৰ ওচৰত প্ৰতিবাদ কৰিছে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কাৰ গাৰ্লফ্ৰেণ্ড কাৰ ঘৰলৈ গৈছে এইটো যদি মুখ্যমন্ত্ৰীৰ কাম হয় তেতিয়াহ'লে আমি কোনখন সমাজত বাস কৰিছোঁ এইটো মুখ্যমন্ত্ৰীৰ কাম নেকি জুবিন গাৰ্গৰ মৃত্যুক লৈ বৰ্তমান মুহূৰ্তত বিজেপিয়ে তেখেতলোকে ন্যায় যাত্ৰা আৰম্ভ কৰিছে যোৱাকালি নলবাৰীত কৰিলে আজি দৰঙত আৰু দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ ন্যায় যাত্ৰা কৰাৰ লগে লগে জয়ন্ত মল্ল বৰুৱাই এটা বাইট দিছিল সেই বাইটটোক লৈ সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিয়নো এতিয়াহে প্ৰকৃত ৫০,০০০ যেতিয়া নলবাৰীৰ সেই ৰেলীটোত অংশগ্ৰহণ কৰিছিল আৰু জয়ন্ত মল্ল বৰুৱাই কৈছিল যে এতিয়াহে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথলৈ ওলাই আহিছে আৰু জুবিনক ন্যায় দিবৰ কাৰণে তেখেতলোকে প্ৰতিবাদ কৰিছে আৰু তেখেতলোকে প্ৰতিবাদ কৰিছে কাৰ বিৰুদ্ধে তেখেতলোকৰ নিজৰ চৰকাৰৰ বিৰুদ্ধে নিজৰ চৰকাৰৰ ওচৰত তেখেতলোকে জুবিনৰ ন্যায় বিচাৰি আন্দোলন কৰিব লগা হৈছে এই গোটেই বিষয়টোক লৈ সৰ্বত্ৰ এতিয়া চৰ্চা সৰ্বত্ৰ এতিয়া গৰিহণা যেনেধৰণে আচলতে নেটিজেনসকলে যেনেধৰণে কমেণ্ট দিবলৈ আৰম্ভ কৰিছে আৰু গোটেই বিষয়টোক লৈ এতিয়া তুলপাৰ লাগি আছে গোটেই বিষয়টোক অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে খন্তেক সময় পূৰ্বে তেখেতলোকে সংবাদমেলো সম্বোধন কৰিছে আমি সেই গোটেই বিষয়কেইটা পুনৰবাৰ ফাৰ্ষ্ট নিউজ আছামৰ জৰিয়তে আমি অসমবাসী ৰাইজক জনাবৰ কাৰণে বা তেখেতলোকৰ স্থিতি তেখেতলোকে কি ভাবিছে এই কথাখিনি পাতিবৰ কাৰণে তেখেতক আমাৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰিছিলোঁ তেখেত আহিলে এই গোটেই বিষয়টোক তেখেতৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম জিয়াদা এই গোটেই বিষয়টোক আপোনালোকে কেনেধৰণে চায় যেহেতু আপোনালোকে কিছু সময় পূৰ্বে সংবাদমেলো সম্বোধন কৰিছে স্থিতি ৰাখিছে বা আপোনালোকৰ কথাখিনি কৈছে এই মুহূৰ্তত জানিম জয়ন্ত মল্ল বৰুৱাৰ যিটো যোৱাকালি বাইট সেই বাইটৰ সম্পৰ্কত এই বিষয়টোৰ ওপৰত কথা ক'বলৈ ইচ্ছা নাছিল আৰু সেইকাৰণে আপোনালোকে মন কৰিছে যে একান্ত জৰুৰীভাৱে যিখিনি কথা ক'ব লাগে আমাৰ দলে সেইখিনি কথা কৈছে কাৰণ জুবিন গাৰ্গ ঢুকাই যোৱাটো নাইকিয়া হৈ যোৱাটো দুখৰ বিষয় আৰু তেখেতৰ অনুৰাগীসকল সমগ্ৰ ৰাজ্যবাসী দুখত ম্ৰিয়মান হৈ আছে এটা মাহ পাৰ হৈ গ'ল এতিয়ালৈকে প্ৰকৃত দোষীক শাস্তি দিব পৰাৰ ব্যৱস্থাটো চৰকাৰে কৰিব পৰা নাই আমি কৈছিলোঁ যে অকল এইটো আমিয়ে নহয় সকলোৱে কথাটো কৈ আছিলে যে CBIক দিয়ক এইটো কেৱল এটা পলিটিকেল ষ্টেটমেণ্ট নহয় এইটো জেনুইন কথা এটা বিদেশৰ মাটিত ঘটনাটো ঘটিছে তাত অসম পুলিচ যাব নোৱাৰে আৰু অসম পুলিচ গ'ল কেতিয়া কালি প্লেচ অফ অকাৰেন্সত মানে আমাৰ ইনভেষ্টিগেশ্যন ব্যৱস্থাটোত প্লেচ অফ অকাৰেন্স ভিজিটটো ইম্পৰ্টেণ্ট তাত পুলিচে প্ৰথম কামটো হৈছে প্লেচ অফ অকাৰেন্সত যাব সেইখিনি জেগা কৰ্ডন কৰিব এনেকৈ হালধীয়া ফিটাৰে দেখিছে না আমাৰ ইয়াতো যিটো নিয়ম ছিংগাপুৰটো একে নিয়ম য'ত ঘটনাটো ঘটিছে সেইটো জেগা সিল কৰিব তাত ইনভেষ্টিগেশ্যন হ'ব তাত বিভিন্নজনৰ উপস্থিত থকা মানুহৰ বক্তব্য ল'ব ডাক্তৰৰ বক্তব্য ল'ব বিভিন্ন কথা আছে তাত আমাৰ অসম পুলিচ যাব নোৱাৰে যাবলৈ হ'লে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে যাব লাগিব দীঘলীয়া পৰিক্ৰমা আমি কৈছিলোঁ যে CBIক দিয়ক মনিটৰ্ড বাই জুডিচিয়াৰী হয় সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে জুডিচিয়াৰী মনিটৰ কৰক কাৰণ ডাইৰেক্ট CBIৰ ওপৰতো সুপ্ৰিম কোৰ্টে বিশ্বাস নাই বুলি কৈছে সুপ্ৰিম কোৰ্টে CBIক পেৰট বুলি কৈ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পেৰট বুলি কৈ দিছে গতিকে CBIৰ ওপৰতো সুপ্ৰিম কোৰ্টৰ বিশ্বাস নাই তথাপি CBIক আমি এইকাৰণে কৈছোঁ কাৰণ CBIতকৈ ডাঙৰ সংস্থা আৰু বেলেগ নাই ইনভেষ্টিগেটিং এজেঞ্চি আৰু বিদেশত CBIয়ে ইনভেষ্টিগেশ্যন কৰিব পাৰে সেইটো তেওঁলোকৰ কামৰ ভিতৰত পৰে তেওঁলোকৰ মেণ্ডেটৰ ভিতৰত পৰে এইটো মুখ্যমন্ত্ৰীয়ে নকৰিলে কিয় নকৰিলে কাক বচাবৰ কাৰণে কি কথা লুকুৱাবৰ কাৰণে নকৰিলে তেওঁ SIT গঠন কৰিলে SIT কোন
তেওঁৰ অধীনস্থ তেওঁৰ যিটো হোম মিনিষ্ট্ৰীৰ অধীনস্থ এটা বিভাগ তাত ৰজি কলিতা কোন তেওঁৰ মুখ্যমন্ত্ৰীৰ ভিজিলেন্স সেলৰ চিফ মিনিষ্টাৰ্ছ ভিজিলেন্স সেলৰ এগৰাকী অফিচাৰ আৰু ক'লেতো গোটেই ৰাতি আপোনাক গোটেই দিন গোটেই ৰাতি কৈ থাকিব পাৰিম মানে ইমান কথা আছে আপুনি সেই 19 তাৰিখৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে চাওক মানুহে শ্যামকানু মহন্তৰ নাম কোৱাই নাছিলে যিদিনাখন ঘটনাটো ঘটিল এজ এ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক সংবাদ মাধ্যমক ব্ৰিফ কৰিছে কি হ'ল ঘটনাটো এইটো দায়িত্ব মুখ্যমন্ত্ৰীৰ তেওঁ ব্ৰিফ কৰিছে সেই ব্ৰিফিঙত এইটো সম্ভৱতঃ 20 তাৰিখৰ কথা ব্ৰিফিঙত কোনো সাংবাদিকে তেখেতক শ্যামকানু মহন্তৰ কথা সোধা নাছিল সেই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ লগতো আছে কোনো টিভি চেনেলত শ্যামকানু মহন্ত অভিযুক্ত তেমে এইটো কাম কৰিলে কোনো টিভি চেনেলত বাতৰি বজা নাছিল কেইজনমান মানুহে ছ'চিয়েল মিডিয়াত মতামত দিছিল বাছ সেয়াই শেষ নামঘৰত কোন আছে মই কল খোৱা নাই মুখ্যমন্ত্ৰীয়ে উঠি কৈ দিলে মানে কোনেও তাক সোধাই নাছিলে মুখ্যমন্ত্ৰীয়ে ক'লে যে জুবিন গাৰ্গ এনেকৈ ঢুকাইছে আৰু তাত 8জন মানুহ উপস্থিত আছিল ঘটনাস্থলত কিন্তু তাত শ্যামকানু মহন্ত নাছিল নামঘৰত কোন মই কল খোৱা নাই শ্যামকানু মহন্তৰ নামটো মুখ্যমন্ত্ৰীয়ে কিয় ল'লে সেই তেতিয়া ৰাইজৰ লগে লগে প্ৰশ্নবোধক চিহ্ন মনলৈ আহিল যে অমুক আছিল সকলো আছিল শ্যামকানু তাত নাছিল আৰে শ্যামকানুৰ কথাটো আপুনি কিয় ক'লে আৰু কোনেও সোধা নাই আপোনাক তাৰমানে ডাল মে কুছ কালা হে ৰাইজে শ্যামকানুক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে মেইন ষ্ট্ৰীম মিডিয়াত তেতিয়া নিউজ বাজিবলৈ আৰম্ভ কৰিলে গ'ল কথা গুছিল দুদিন পিছত মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ কৰি কৈ দিলে যে এইটো হত্যা জুবিন গাৰ্গৰ হত্যাকাণ্ড জুবিন গাৰ্গৰ হত্যাকাৰীক আমি বিচাৰি উলিয়াম কোনে ক'লে আপোনাক জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি তাৰ আগলৈকেতো কোনেও হত্যা শব্দটো ব্যৱহাৰ কৰাই নাছিলে সন্দেহেই কৰা নাছিলে কোনেও হত্যা হ'ব পাৰে বুলি আপুনি হত্যা বুলি কিয় ক'লে তাৰমানে আপুনি জানে কোনে হত্যা কৰিছে কেনেকৈ হত্যা কৰিছে আপুনি নিশ্চয় জানে নহ'লে আপুনি নক'লেহেঁতেন আপুনি কওক কোনে হত্যা কৰিছে কেনেকৈ হত্যা কৰিছে কাৰণ ইনভেষ্টিগেশ্যন কমপ্লিট হোৱাই নাই ছিংগাপুৰ পুলিচে কৈছে ড্ৰাউনিং পানীত ডুবি মৃত্যু হৈছে অসম পুলিচে ইনভেষ্টিগেশ্যন আৰম্ভ কৰাই নাই আপুনি কৈ দিলে হত্যা আপুনি হত্যা বুলি কেনেকৈ জানিলে কোনটো এজেঞ্চিয়ে আপোনাক হত্যা কৰা বুলি ক'লে তেতিয়াহ'লে মুখ্যমন্ত্ৰীক জেৰা কৰিব নালাগিছিল নে কৰিব লাগিছিল গতিকে সেই তাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে 20 তাৰিখে ক'লে যে জুবিন গাৰ্গক আমি চাৰ্টাৰ ফ্লাইটত আনিম ক'ত চাৰ্টাৰ ফ্লাইটত আনিলে নেকি নানিলে সেই সন্মানে নিদিলে কাৰ্গো ফ্লাইটত লৈ আহিল মানে আমাৰ পেছেঞ্জাৰ ফ্লাইটৰ কাৰ্গো ইউনিটত লৈ আহিল মাল বস্তু যিটো ইউনিটত আহে জুবিন গাৰ্গ বস্তু নেকি মাল নেকি জুবিন আমাৰ শ্যামকানু মহন্তৰ এগৰাকী আত্মীয়ই অলপ দিন আগতে ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছিলে যে শ্যামকানু মহন্তই তেওঁলোকৰ ঘৰুৱা আড্ডাত এদিন কথা প্ৰসংগত কৈ দিলে যে শ্যামকানু মহন্ত মোৰ কাৰণে এটা জুবিন গাৰ্গ মোৰ কাৰণে এটা পণ্যহে কমোডিটি মোৰ কাৰণে মই ইউজ কৰিছোঁ বিক্ৰী কৰিছোঁ ব্যৱসায় কৰিছোঁ অসম চৰকাৰে মুখ্যমন্ত্ৰীয়েও জুবিন গাৰ্গক পণ্য হিচাপে ব্যৱহাৰ কৰিছে নেকি মুখ্যমন্ত্ৰীৰ কাম কাজ কথা বতৰাত সেইটোৱে ওলাই গ'ল কাৰ্গো ফ্লাইটত নানিলে অথচ মানে চাৰ্টাৰ ফ্লাইটত নানিলে সেই চাৰ্টাৰ ফ্লাইট এখন আছিলেতো আমাৰ চিফ মিনিষ্টাৰে ভাড়া কৰি থোৱা চাৰ্টাৰ ফ্লাইটখন আছিল সেইখন ক'ত সেইখন লৈ সেইদিনাখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উত্তৰাখণ্ডলৈ গ'ল প্ৰথম দিল্লী গ'ল দিল্লীৰ পৰা উত্তৰাখণ্ড গ'ল মুখ্যমন্ত্ৰীয়ে যিহেতু ফ্লাইটখন ব্যৱহাৰ কৰিব লাগিব চাৰ্টাৰ ফ্লাইটখন সেইকাৰণে মুখ্যমন্ত্ৰীৰ ভিজিটৰ কাৰণে চাৰ্টাৰ ফ্লাইটখন এভেইলেবল জুবিন গাৰ্গৰ কাৰণে এভেইলেবল নহয় আনি পেলাই ৰাখিলে ক'ত আমি আশা কৰিছিলোঁ যে সৰুসজাই ষ্টেডিয়ামত মাজত ৰাখিব হাজাৰ মানুহে লাখ মানুহে চাৰিফালৰ পৰা চাব নাৰাখিলে ক'ত ৰাখিলে পাৰ্কিং প্লেচত প্ৰথম দুদিনটো মানুহৰ ভালকৈ চোৱাৰ ব্যৱস্থা নাই মানুহে প্ৰতিবাদ কৰিবলগীয়া হ'ল নিউজ আপোনালোকে সংবাদ মাধ্যমে নিউজ কৰিলে তাৰপিছত ছেকেণ্ড ডেৰ পৰা অকণমান ব্যৱস্থা এটা হ'ল হাজাৰ মানুহ আহিল দেখিলে লৈ গ'ল তাতে সমাধিস্থ কৰা হ'ল মানে অন্তিম সৎকাৰ কৰা হ'ল সেইদিনাখনো দেখিলে আপোনালোকে কি ব্যৱস্থা গতিকে সেই তাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে গোটেই ইনভেষ্টিগেশ্যন প্ৰচেছ যাক গ্ৰেপ্তাৰ কৰিব লাগে তাক নকৰিলে যাক এতিয়া চাওক
দুটা মই আপোনাক পইণ্ট আঙুলিয়াই দিওঁ আপুনি কৰা প্ৰশ্নটোৰ উত্তৰ মই এই কথাখিনি নক'লে উত্তৰটো দিয়াটো নহ'ব সেইকাৰণে আপোনাক কৈ আছোঁ আপুনি এটা কথা মন কৰক সেই ছিংগাপুৰৰ যিটো অনুষ্ঠান সেইটো পাতিছিলে কোনে সেইটো দুটা এজেঞ্চিয়ে পাতিছিলে এটা এজেঞ্চিটো হ'ল শ্যামকানু মহন্তৰ কোম্পানী তেওঁলোকে আয়োজন কৰিছিলে স্পন্সৰ কোনে কৰিছিলে ইণ্ডিয়ান হাই কমিশ্যন ছিংগাপুৰ ইণ্ডিয়ান হাই কমিশ্যন ছিংগাপুৰ কোনটো ডিপাৰ্টমেণ্টৰ পাৰ্ট মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ বিদেশ মন্ত্ৰণালয়ৰ পাৰ্ট বিদেশ মন্ত্ৰী কোন বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কোন জুবিন গাৰ্গৰ ঘনিষ্ঠ সহযোগী এটা সময়ৰ জুবিন গাৰ্গৰ মেনেজাৰ আজি সিদ্ধাৰ্থ শৰ্মা যিটো পোষ্টত আছিলে সেই একেই পোষ্টত এটা সময়ত পবিত্ৰ মাৰ্ঘেৰিটা আছিলে সেই পবিত্ৰ মাৰ্ঘেৰিটা য'ত জুবিন গাৰ্গ যাব যিটো অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেল পবিত্ৰ মাৰ্ঘেৰিটাক নুসুধাকে সেই অনুষ্ঠানটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে স্পন্সৰ কৰিবনে সেই অনুষ্ঠানটো তেওঁলোকৰ চিঠি মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিখন ইনভাইটেশ্যন লেটাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিখন নিউজ পেপাৰত এডভাৰটাইজমেণ্ট দিছিলে তাত চাব ওপৰত স্পষ্টকৈ লিখা আছে ইণ্ডিয়ান হাই কমিশ্যন ছিংগাপুৰ প্ৰেজেণ্টছ নৰ্থ ইষ্ট ফেষ্টিভেল 2025 এট ছিংগাপুৰ গতিকে অফিচিয়েলি তেওঁলোকে স্পন্সৰ আৰু কোনে কোনে ছাপৰ্টেড বাই কোন গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ মিজোৰাম গভৰ্ণমেণ্ট অফ নাগালেণ্ড গভৰ্ণমেণ্ট অফ মেঘালয় গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ গভৰ্ণমেণ্ট অফ ছিকিম মেঘালয়ত কাৰ গভৰ্ণমেণ্ট নেডাৰ গভৰ্ণমেণ্ট নহয় নেকি বিজেপিৰ সহযোগী মণিপুৰত কাৰ গভৰ্ণমেণ্ট এতিয়া যেনিবা মানে ৰাষ্ট্ৰপতি শাসন বিজেপিৰে গভৰ্ণমেণ্ট আছিলে নাগালেণ্ডত কাৰ গভৰ্ণমেণ্ট নেডা নহয় নেকি নেডাৰ চেয়াৰমেন কোন হিমন্ত বিশ্ব শৰ্মা নহয় নেকি অৰুণাচলত কাৰ চৰকাৰ বিজেপিৰ চৰকাৰ নহয় নেকি তো এইবিলাক গভৰ্ণমেণ্টৰ স্পন্সৰ্ড এটা প্ৰগ্ৰাম তো সেই প্ৰগ্ৰাম পাতিছিলে যিটো কথা মই ক'লোঁ কোনে পাতিছিলে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছ আৰু মিনিষ্ট্ৰী আৰু শ্যামকানু মহন্ত মিনিষ্ট্ৰী অফ হোম ফৰেইন এফেয়াৰ্ছ মানে কোন পবিত্ৰ মাৰ্ঘেৰিটা গতিকে আমি প্ৰাইমা ফেচি এই কথাটো ক'ব পাৰোঁ যে যে শ্যামকানু মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটা দুজনে মিলি পেলাই সেই অনুষ্ঠানটো পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেলটো বিড়ম্বনাটো চাওক শ্যামকানু মহন্ত জেলত আছে পবিত্ৰ মাৰ্ঘেৰিটা নলবাৰীত আন্দোলন কৰি আছে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে নিজৰ চৰকাৰৰ বিৰুদ্ধে মানে কালি মই গণেশগুৰিত বজাৰ কৰিব আহিছিলোঁ দুপৰীয়া মানুহে মোক সুধিছে হাঁহিছে মানুহে এই দাদা বিজেপি কি হৈছে হে পগলা হৈছে নেকি কিয় দেখিছে যে তেওঁলোকৰে গভৰ্ণমেণ্ট দিছপুৰতো তেওঁলোকৰ গভৰ্ণমেণ্ট দিল্লীতো তেওঁলোকৰ গভৰ্ণমেণ্ট নলবাৰীৰ পৌৰসভাও তেওঁলোকৰ গুৱাহাটী মিউনিচিপালিটি তেওঁলোকৰ চাৰিওফালে তেওঁলোকৰে গভৰ্ণমেণ্ট অথচ প্ৰতিবাদ তেওঁলোকে কৰি আছে কাৰ ওচৰত প্ৰতিবাদ কৰিছে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হাঁহিয়তৰ পাত্ৰ হৈছে তেওঁলোক বিজেপি দলটো অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে মানসিক সন্তুলন হেৰুৱাই পেলোৱা যেন লাগিছে কিছুমান মানুহ পগলা হ'লে আপুনি চাব যেতিয়া বিবেক হেৰাই যায় খুন্দিয়াই নুফুৰে জানো এইখন দেৱালত খুন্দিয়ালে সেইখন দেৱালত খুন্দিয়ালে বিজেপিৰ সেইটো অৱস্থা হৈছে গতিকে যিটো প্ৰশ্ন আপুনি মোক কৰিছে আৰম্ভণিৰ পৰা এতিয়ালৈকে আপুনি চাওক এই গোটেই ইনভেষ্টিগেশ্যন প্ৰচেছটোত বিজেপিৰ আন্তৰিকতা আমি দেখা নাই চৰকাৰৰ আন্তৰিকতা আমি দেখা নাই আমি দেখিছোঁ কি যে কিবা নহয় কিবা লুকুৱাইছে মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে চাৰ্জশ্বিটত যিটো কথা ওলাব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ সেইটো শুনিলে অসমৰ মানুহে সহ্য কৰিব নোৱাৰিব কেনট ডাইজেষ্ট অসমৰ মানুহে বোলে ডাইজেষ্ট কৰিব নোৱাৰে চাৰ্জশ্বিটত কি কথা ওলাব আপুনি কেনেকৈ জানিলে আপুনিতো ইনভেষ্টিগেটিং অফিচাৰ নহয় SITৰ ভিতৰতো আপুনি নাই তাৰমানে আপোনাক SITয়ে গোটেই কথাখিনি জনাই আছে তো যদি আপোনাক SITয়ে গোটেই কথাখিনি জনাই আছে তাৰমানে SIT পলিটিকেলি মটিভেটেড নহয় নেকি পলিটিকেলি ড্ৰাইভেন নহয় নেকি সেইকাৰণে আমি কৈছিলোঁ CBIক দিয়ক CBIক কিয় আপুনি নিদিয়ে কাক বচাবৰ কাৰণে কাৰ কি তথ্য লুকুৱাবৰ কাৰণে আপুনি মানে গোটেই ইনভেষ্টিগেশ্যনৰ কণ্ট্ৰল আপোনাৰ হাতত ৰাখিব খুজিছে CBI হাতত গুচি গ'লেতো কণ্ট্ৰল আপোনাৰ হাতৰ পৰা গুচি গ'ল সেইকাৰণে আমি কৈছোঁ যে বিজেপিয়ে আন্তৰিকভাৱে ইনভেষ্টিগেশ্যন কৰা নাই বিজেপিৰ চৰকাৰৰ নিয়ন্ত্ৰণত থকা পুলিচে আন্তৰিকভাৱে সত্য অন্বেষণৰ কাৰণে কৰা নাই প্ৰকৃত ন্যায় জুবিন গাৰ্গক দিয়াটো বিজেপি চৰকাৰৰ দিনত সম্ভৱ নহয় আৰু সেইকাৰণে তেওঁলোকে বিভ্ৰান্ত কৰিবৰ কাৰণে আজিলৈকে আপুনি কওক বিজেপিয়ে কৈ আছে বিৰোধীয়ে ৰাজনীতি কৰিছে কোন বিৰোধীয়ে দলীয় মঞ্চত দলৰ পতাকা লৈ জুবিন গাৰ্গৰ নাম উচ্চাৰণ কৰিছে বিজেপি নহয় নেকি কালি দলৰ পতাকা লৈ তেওঁলোকে নলবাৰীত মানে প্ৰতিবাদত নামিছে
সেইকাৰণে আমি এটা কথা বুজি পাই গৈছোঁ যে বিজেপিৰ দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জুবিন গাৰ্গৰ ন্যায় দিয়াটো সম্ভৱ নহয় আৰু এই যে সম্ভৱ নহয় বুলি আমি কৈ আছোঁ তাৰ পিছত আৰু কিছুমান কথা আছে বিজেপিৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত জুবিন গাৰ্গৰ কি সম্পৰ্ক আছিল মনত পেলাওক আপোনালোকে যোৱা 10 বছৰৰ ইতিহাস হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জুবিন গাৰ্গে মুকলিকৈ সমালোচনা কৰা নাছিল নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক মুকলিকৈ সমালোচনা কৰা নাছিল নেকি ব্যাপকভাৱে সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই কঠোৰ বাক্যবান নিক্ষেপ কৰিছিল আৰু জুবিন গাৰ্গে বিজেপি সম্পৰ্কত কি কৈ গৈছে বিজেপি এটা বটলা পাৰ্টি কৈছে ৰাইজ বিজেপিক ভোট নিদিব কৈছে য'ত গছ কাটিব লাগে তাত গছ কাটে য'ত গছ লগাব য'ত কাটিব নালাগে তাত কাটে য'ত গছ লগাব নালাগে তাত লগায় এনেকুৱা অসংখ্য কথা বিজেপিক জুবিন গাৰ্গে কৈ গৈছে যে বিজেপিয়ে মানুহক পংগু কৰিছে সেইকাৰণে বিজেপি আৰু জুবিন গাৰ্গে আৰু এটা কথা কৈ গৈছিলে ছিষ্টেম হিলাই দিম বুলি কৈ গৈছিলে গতিকে জুবিন গাৰ্গ জীয়াই থকা হ'লে হয়তো বিজেপি 26ত বিজেপিৰ কাৰণে হাহাকাৰ হ'লহেঁতেন বিজেপিৰ কাৰণে জুবিন গাৰ্গ হয়তো গলগ্ৰহ হৈ গ'ল এতিয়াতো তাৰ বাপেক হৈ গৈছে এতিয়াতো ন্যায় দিব নোৱাৰাৰ কাৰণে জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰাৰ কাৰণে আজি বিজেপিৰ ভিতৰ চৰাণ এনেকুৱা এটা ক্ষোভৰ উদ্গীৰণ হৈ আছে য'ত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে গাৰ্বাৰ গাৰ্লফ্ৰেণ্ডো শ্যামকানু ঘৰলৈ গৈছিল তাৰ সেই কথাটোত বিৰোধিতা কৰি 7জন বিজেপি কৰ্মী কিন্তু এক্টিভলি মিডিয়া পেনেলিষ্ট 7টা ল'ৰাই তাত বিজেপি ত্যাগ কৰিছে কিন্তু কাৰ গাৰ্লফ্ৰেণ্ড কাৰ ঘৰলৈ গৈছে এইটো যদি মুখ্যমন্ত্ৰীৰ কাম হয় তেতিয়াহ'লে আমি কোনখন সমাজত বাস কৰিছোঁ এইটো মুখ্যমন্ত্ৰীৰ কাম নেকি মুখ্যমন্ত্ৰীৰ ঘৰলৈ কোন কোন গৈছে মুখ্যমন্ত্ৰীৰ ঘৰৰ কোন মানুহ ক'ত গৈছে সেইটো আমি খবৰ লৈ থাকোঁ নেকি সেইটোতো কোনো খবৰ লৈ নাথাকে মুখ্যমন্ত্ৰীৰ এইটো কাম নেকি এইবিলাক ভাল পলিটিক্স নহয়তো আপোনাৰ দায়িত্ব বেলেগ এইটো ব্যক্তিগত জীৱনত আপুনি সোমাব নালাগে যাব পাৰে কোনোবা কাৰোবাৰ ঘৰলৈ এইটোৰ লগত মুখ্যমন্ত্ৰীৰ কি সম্পৰ্ক চৰকাৰৰ কি সম্পৰ্ক যাব পাৰে আহিব পাৰে আপোনাৰ ঘৰলৈ বহুত মানুহ আহে আপুনি বহুত মানুহৰ ঘৰলৈ যায় আপোনাৰ ঘৰৰ মানুহ কাৰোবাৰ ঘৰলৈ যায় আপোনাৰ ঘৰলৈ বেলেগ মানুহ আহে মোৰ ঘৰলৈ কোনোবা মানুহ আহে আপোনাৰ ঘৰলৈ কোনোবা মানুহ আহে এইটোতো পাৰ্চনেল এফেয়াৰ এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় এইবিলাক তাতকৈ আপুনি এইটো কথা কওক যে আপুনি আপোনাৰ চৰকাৰৰ মন্ত্ৰীসকল তেওঁলোক শ্যামকানুৰ ঘৰলৈ গৈছে নে নাই আপুনি সেইটো কওক শ্যামকানুৰ ঘৰ লোৱা পাৰ্টিত আপোনাৰ কোন কোন মন্ত্ৰী গৈছিল আপোনাৰ কোন কোন অফিচাৰ গৈছিল আপুনি সেইটো কওক শ্যামকানু মহন্তৰ ঘৰ বোলে পুলিচে চিল কৰিলে এতিয়াতো খোল খাই আছে এতিয়াতো খোল খাই আছে কেতিয়া অপেন কৰিলে চিল খোৱা ঘৰটো সাংবাদ মাধ্যমত দেখা নাই দেখা নাই গতিকে গোটেই পৰিক্ৰমাটো মই বাৰে বাৰে এটা কথাই কৈ আছোঁ আমি এইবোৰ কথা ক'ব খোজা নাছিলোঁ মানে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষোভ এই ক্ষোভত ক'বলগীয়া হৈছে তেওঁলোকে যদি CBIক দি দিয়া হ'লে আমাৰতো আৰু ক'ব লগা কথাই নাছিল তেওঁলোকে কয় আমি ৰাজনীতি কৰিছোঁ কৰিছোঁ ৰাজনীতি কি কাৰণে ৰাজনীতি কৰিছোঁ ৰাজনীতি কৰিবলৈ আপুনি বাধ্য কৰিছে আমি পলিটিকেল পাৰ্টিৰ মানুহ আমাৰ মুখৰ পৰা ওলোৱা বাক্য ৰাজনৈতিক বাক্যই হ'ব গতিকে আমি প্ৰশ্ন কৰিমেই আৰে আপোনাক প্ৰশ্ন নকৰি আমি কাক কৰিম আপুনি মুখ্যমন্ত্ৰীৰ পৰা নামি দিয়ক আপোনাক প্ৰশ্ন নকৰোঁ আপুনি চৰকাৰৰ পৰা নামি দিয়ক আপোনাক প্ৰশ্ন নকৰোঁ আপুনিতো কৈছে যে আপুনি মুখ্যমন্ত্ৰীৰ পৰা নামি দিলে আধা আন্দোলন কমি যাব কমি যাব কাৰণ আপুনিতো যতকুটৰ ঘাই অসমত কোনটো সমস্যা আছে যিটো সমস্যা আপোনাৰ কাৰণে সৃষ্টি হোৱা নাই আপুনি ক'ব আন্দোলন বেয়া আৰে আকৌ আপোনাৰ পাৰ্টীয়ে আন্দোলন কৰে ন্যায় দিম বুলি কয় আকৌ বিজেপিৰ এই গোটেই প্ৰক্ৰিয়াটো আচলতে এই কথাটোৱে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপিয়ে ন্যায় দিব কিন্তু আকৌ দিলীপ শইকীয়াই কৈছে যে বিজেপিয়ে ন্যায় দিব নেকি ন্যায়ালয়ে ন্যায় দিব এই কথাখিনিতো বেবেৰি বাং হৈছে মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিয়ে ন্যায় দিব চৰকাৰে ন্যায় দিব তেওঁ ন্যায় দিব আৰু দিলীপ শইকীয়াই কালি তাতে কৈ দিলে দিলীপ শইকীয়া ডাঙৰীয়াই কালি কৈ দিলে যে ন্যায়ালয়ে ৰায় দিব ন্যায়ালয়ে ন্যায় দিব মুখ্যমন্ত্ৰীৰ কথা আৰু দিলীপ শইকীয়াৰ কথাৰ মাজত আমি মিল দেখা নাই তো সেইটো বেলেগ কথা কিন্তু দলটোতো বিজেপি গতিকে এতিয়া মুখ্যমন্ত্ৰী সিদিনাখন ক'লে যে নলবাৰীত বাক্সাত যিসকলে আন্দোলন কৰিছে এটা বিশেষ জনগোষ্ঠীৰ মানুহ আৰু কিবা কিবি ক'লে তেওঁ আৰু কালি আমি দেখিলোঁ কালি নে পৰহি যিটো কথা আপুনি মোক অথনি সুধিম বুলি কৈছিলে আজি আমি এইটো লৈ পেলাই সংবাদমেলৰ আয়োজন কৰিছিলোঁ আমি দেখুৱাই দিলোঁ যে যিকেইজন মানুহে তাত প্ৰতিবাদ কৰিছিলে কাৰণ সেই প্ৰতিবাদৰ বিৰুদ্ধে যিটো তাতে গৈ জুবিন ক্ষেত্ৰত গৈ পেলাই যিসকলে প্ৰতিবাদ কৰিছিলে শ্লোগান দিছিলে
তাৰ বিৰুদ্ধে বিজেপি দল সৰব হৈছে বিজেপি অফিচিয়েলি প্ৰেছ কনফাৰেন্সৰ আয়োজন কৰি তাক গৰিহণা দিছে আমিও গৰিহণা দিছোঁ আমিও কৈছোঁ নিন্দনীয় কাম কিন্তু ইনভেষ্টিগেশ্যন কৰি আমি কি পালোঁ কোনে কৰিছে আপোনালোকৰ মানুহে কৰিছে বিজেপিৰ মানুহে কৰিছে বিজেপিৰ বিধায়কৰ লগত সম্পৰ্ক থকা মানুহে কৰিছে তাৰমানে আপোনালোকে স্পন্সৰ কৰিছে তাৰমানে আপোনালোকে এফালে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক আন্দোলন স্পন্সৰ কৰিব আৰু তাৰপিছত ক'ব চাওক সাম্প্ৰদায়িক আন্দোলন কৰিছে তাই আপোনালোকৰ উদ্দেশ্য বুজিবলৈ মোৰ বাকী নাই নহয় এইটো যে আপোনালোকে যেতিয়া ইনভেষ্টিগেশ্যন কৰিলে আজি যিহেতু আপোনালোকে স্পষ্টকৈ উলিয়াই দিলে গোটেই কাহিনীটো যে যিকেইজন মানুহে জিন্দাবাদ মুৰ্দাবাদ বা এই জুই জ্বলিছে যেতিয়া কৈছে আপোনালোকে ভিডিঅ' তথ্য সহকাৰে আজি সংবাদমেলত ফাদিল কৰিছে নাম ঠিকনা সহ কৈ দিলোঁ নাম ঠিকনা তেওঁৰ পদবী চব কৈ দিলোঁ মুখ্যমন্ত্ৰীৰ লগত ফটো পীযুষ হাজৰিকাৰ ডাঙৰীয়াৰ লগত ফটো বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগত ফটো দেখুৱাই দিলোঁ বিশ্বজিৎ ফুকন ডাঙৰীয়া সেই মানুহকেইজনৰ তেওঁলোকৰ অনুষ্ঠানটোৰ তেওঁলোকৰ যিটো সংগঠন আমচু খিলঞ্জীয়া তেওঁলোকৰ সংগঠনৰ মিটিঙত বহি থকা ফটো দেখুৱাই দিলোঁ ভিডিঅ' দেখুৱাই দিলোঁ গতিকে এই ক্ষেত্ৰখনত মোৰ এটাই প্ৰশ্ন আপোনাৰ শেষ প্ৰশ্ন যে জুবিন গাৰ্গৰ এই যে মৃত্যুৰ ন্যায়টো বা আজি গৰিমা গাৰ্গে বা আজি জুবিনৰ ভনীয়েকে বা আমাৰ জুবিনৰ অনুৰাগীবিলাকে সকলোৱে আচলতে ভাবিছে যে বুলডোজাৰ যেনে আচলতে কিছু ব্যক্তিৰ ঘৰত যে চলি যায় কিবা এটা দুখ কৰিলে লগে লগে এনকাউণ্টাৰ লগে লগে নহ'লে সিহঁতৰ ঘৰ বুলডোজাৰ চলি যায় গতিকে এই বস্তুটো বিচাৰি আছিল কিন্তু গোটেই ক্ষেত্ৰখনত দেখা গৈছে যে তেখেতলোকে এতিয়া গোটেই বস্তুটো এটা গাপ দিবৰ কাৰণে চেষ্টা কৰিছে গোটেই বিষয়টো অলপ পলম কৰাৰ কাৰণে চেষ্টা কৰি আছে এইটো ক'ৰবাত জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত ক'ৰবাত বিলম্ব বা এইটো এনেকুৱা হাতৰ হৈ ৰ'ব নেকি এনেকুৱা ধৰণৰ আপোনালোকৰ ধাৰণা হয় নেকি চাব শ্যামকানু মহন্তই জুবিন গাৰ্গক হত্যা কৰিছে কিবা প্ৰমাণ আছেনে আপোনাৰ হাতত প্ৰমাণ কাৰোবাৰ হাতত আছেনে নাই বা সিদ্ধাৰ্থই হত্যা কৰিছে কিবা প্ৰমাণ আছে সন্দীপনে হত্যা কৰিছে কিবা প্ৰমাণ আছে কাৰো ওচৰতে এতিয়ালৈকে প্ৰমাণ নাই তেওঁলোকক কিয় জেলত ভৰোৱা হৈছে এইকাৰণে নহয় জানো যে তেওঁলোকক সন্দেহ কৰা হৈছে এনেকুৱাটো সন্দেহ কৰা বহুত মানুহক জেলত ভৰাই থোৱা হয় এনেকৈ ৰাজপথত হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহে নেকি এনেকুৱা মানুহে প্ৰতিবাদ কৰে নেকি নকৰে তো তেতিয়াহ'লে ইমান মানুহে প্ৰতিবাদ কিয় কৰিছে কাৰো ওচৰততো সন্দীপনে হত্যা কৰাৰ শ্যামকানুৱে হত্যা কৰাৰ বা সিদ্ধাৰ্থ হত্যা কৰাৰ প্ৰমাণ নাই প্ৰমাণ নোহোৱাকৈ ইমান মানুহ ক্ষোভিত কিয় হৈছে মন কৰিব এই ক্ষোভটো শ্যামকানুৰ ওপৰত নহয় ঠিক শ্যামকানুৰ ওপৰতে হয় কিন্তু শ্যামকানুৰ অকল শ্যামকানুৰ ওপৰত নহয় শ্যামকানু অকল মুখখনহে শ্যামকানুৰ পিছত এখন বেলেগ মুখ আছে সেই মুখখনৰ ওপৰতহে খংটো কিন্তু মানুহৰ মই আপোনাক এটা উদাহৰণৰ কথাটো বুজাই দিওঁ ৰাৱণ দাহ যে কৰে নৱৰাত্ৰিত ৰাৱণৰ মূৰ্তিটোক মানুহে কাৰ মাৰে সেইটো জ্বলাই পুৰে মাৰে অত্যাচাৰ কৰে শেষ কৰি পেলায় সেইটো সমস্ত ক্ষোভ সেই ৰাৱণৰ প্ৰতিমূৰ্তিটোৰ ওপৰত মানুহে উজাৰি দিয়ে মানুহৰ খংটো জানো সেই প্ৰতিমূৰ্তিটোৰ ওপৰত থাকে নহয় সেই প্ৰতিমূৰ্তিটো এটা প্ৰতীকহে মাত্ৰ প্ৰতিমূৰ্তিটোৰ পিছত থকা যিটো শক্তি অপশক্তি সেই শক্তিটোৰ ওপৰতহে আচল খং মানুহৰ সেই ৰাৱণটোৰ ওপৰত অৰিজিনেল ৰাৱণটোৰ ওপৰত শ্যামকানু মহন্ত সেই ৰাৱণৰ প্ৰতিমূৰ্তিটোহে ৰাৱণৰ প্ৰতিমূৰ্তিৰ পিছত থকা প্ৰকৃত ৰাৱণটো কোন ৰাইজৰ প্ৰকৃত খুব সেই ৰাৱণৰ বিৰুদ্ধে সেই কথাটো অনুধাৱন কৰিব লাগিব আমি গতিকে সেইকাৰণে কৈছোঁ সেই ৰাৱণে বুজি পায় সেই ক্ষোভটো যে তেওঁৰ বিৰুদ্ধে সেইকাৰণে তেওঁ বুজি পায় জানে আৰু সেইকাৰণে CBI তদন্ত হোৱা নাই সেইকাৰণে SIT তদন্ত হৈছে যাতে কণ্ট্ৰলত থাকে তদন্তটো এই কথাটো আমি বুজি পাব লাগিব